দেউতা যাক হেৰাই সম্পূৰ্ণ নহয় আমাৰ জীৱন, যাৰ সান্নিধ্য অবিহনে আমি প্ৰত্যেক খোজতে আধৰুৱা। আজি পিতৃ দিৱস। এয়া যেন প্ৰেমেৰে ভৰা এটি বিশেষ দিন। পিতৃ যি আমাৰ জীৱন পথত বটবৃক্ষৰ দৰে স্থিৰ, মাটিৰ দৰে সহিষ্ণু, সেয়াই আমাৰ দেউতা। প্ৰত্যেকগৰাকী ব্যক্তিৰ জীৱনৰ আৰম্ভণিৰ পৰা পিতৃয়ে এক পালন কৰে নেপথ্য ভূমিকা। সন্তানৰ ভৱিষ্যতৰ বাবে যিয়ে কৰে উৰ্ধ জীৱন কষ্ট, পাৰ কৰে জীৱন পথত কণ্টকময় পথ, যাৰ ত্যাগৰ বাবে সন্তানৰ ভৱিষ্যত ঢাল খায় এগৰাকী সফল ব্যক্তি হোৱাৰ পথত। সন্তানৰ ভৱিষ্যত সুৰক্ষিত কৰাৰ স্বাৰ্থত এগৰাকী পিতৃয়েও পাৰ কৰে নিদ্ৰাহীন নিশা, যাৰ মৰম আকাশৰ দৰে গভীৰ আৰু বিশাল, য'ত লীন হৈ থাকে বহু অকথ্য আশা আৰু আকাংক্ষা। ৰ'দ বতাহ বৰষুণৰ পৰা পৰিয়ালটোক আশ্ৰয়স্থল দিয়াগৰাকী হৈছে আপোনাৰ মোৰ দেউতা। পিতৃ এই পৃথিৱীৰ এনে এজন ব্যক্তি যিয়ে নিজৰ সন্তানৰ বাবে প্ৰতিখন যুদ্ধত যুঁজিবলৈ সাজু। পিতৃ মানে নিৰাপত্তাৰ অন্য এক নাম। পিতৃ মানে অদম্য সাহসৰ এক অনুভূতিহীন স্থান, যাক হেৰাই সম্পূৰ্ণ নহয় আমাৰ জীৱন। এগৰাকী পিতৃয়ে পৰিয়ালৰ বাবে কৰে দিন ৰাতি অক্লান্ত পৰিশ্ৰম, য'ত নিজৰ সন্তানক গঢ়ি তুলিব পাৰে শিক্ষিত আৰু নিজৰ পৰিয়ালক সমৰ্থন। তেওঁৰ কঠোৰ পৰিশ্ৰমৰ প্ৰতি শ্ৰদ্ধা জনোৱাৰ বাবে প্ৰত্যেক বছৰে পালন কৰা হয় এই পিতৃ দিৱস। আৰু আজিৰ এই শুভক্ষণত প্ৰতিগৰাকী পিতৃলৈ আমিও জনাইছোঁ সেৱা, শ্ৰদ্ধা আৰু ভালপোৱা। আৰু আজিৰ এই দিনটোতে প্ৰত্যেকগৰাকী পিতৃ হৈ থাকক সুস্বাস্থ্যৱান। নিউজ ডেস্ক ৰিপৰ্ট, প্ৰাগ নিউজ ডিজিটেল।